মুখ্যমন্ত্ৰী মহোদয়ে যিটো মিডিয়াৰ জৰিয়তে NHM কৰ্মীসকলক হেল্থ কেম্প নকৰা কথা কৈছিলে বা শিশুবিলাকৰ যিবিলাক ৰোগ চিকিৎসা নকৰা কথা কৈছিলে তেতিয়া সেই বস্তুটো সৰ্বমুঠ আছিলে হেল্থ কেম্প 115টা আছিলে তো 115টাৰ আমি NHM কৰ্মীসকলে 109টা কৰিছোঁ তাতে 6টা ৰৈ গৈছে সেই 6টা যে আমাৰ 29 তাৰিখে যোৱা মাহৰ অক্টোবৰৰ 29 তাৰিখে আমাৰ ধৰ্ণা আছিলে ধৰ্ণাৰ আগত আমাক স্বাস্থ্যমন্ত্ৰী মহোদয়ে 27 অক্টোবৰ তাৰিখে আমাক শোণিতপুৰত মাতি নি আমাক 2.5 ঘণ্টা জোৰা আলোচনা কৰিছিলোঁ আমি তো তাত কোনো লিখিত আশ্বাস আমি পোৱা নাছিলোঁ তো আমাৰ আন্দোলন বন্ধ কৰাৰ কথা কৈছিলে লিখিত কোনো আশ্বাস নোপোৱাৰ বাবে আমি আন্দোলন চলাই নিম বুলি আমি তেখেতক জনাইছিলোঁ আৰু তেতিয়া তেখেতসকলে তেতিয়া শোণিতপুৰৰ ডিচি আমাক জানিব দিছিল ডিচি মহোদয় ছাৰে আমাক জানিব দিছিল যে NHMৰ কৰ্মী নোহোৱাকৈ স্থায়ী কৰ্মচাৰীৰ দ্বাৰা তেখেতসকলে হেল্থ কেম্প চলাই নিব তো সেই সময়ত আমি গম পালোঁ যে যিটো 6টা কেম্প ৰৈ গৈছিল আমাৰ আন্দোলন চলি থকা সময়ত সেই 6টা কেম্প সফল নহ'ল গতিকে আমাৰ NHM কৰ্মীৰ বৰ্তমান পৰিস্থিতিত বৰ্তমান সময়ত অসমৰ স্বাস্থ্য সেৱা সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰি আছে আমাৰ NHM কৰ্মীৰ ওপৰত তেনেস্থলত আমাৰ যিখিনি দাবী আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ আমি নোপোৱাৰ বাবে আমি ক্ষোভতহে আন্দোলন কৰিব লগা হৈছে ক্ষোভৰ যি মনৰ দুখ প্ৰকাশ কৰিবৰ বাবে ক্ষোভ প্ৰকাশ